যোৰহাট তথা অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ আহিছে এটা ভাল খবৰ তথা এক গৌৰৱৰ মুহূৰ্ত। 1981 চনৰ পৰা যোৰহাট তথা পূব যোৰহাটৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, এখন বিশেষ মহাবিদ্যালয়ে এক অগ্ৰণী ভূমিকা পালন কৰি অহা আমি দেখিবলৈ পাইছিলোঁ। 1981 চনৰ পৰাই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় ধাৰাবাহিকভাৱে শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আৰু যোৱা মাহত কেৱল যোৰহাটৰ বাবেই নহয়, অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আহিছে এটা ভাল খবৰ। UGCয়ে এই স্বতন্ত্ৰ আচলতে মহাবিদ্যালয়ৰ ঘোষণা কৰে। এই স্বতন্ত্ৰ মহাবিদ্যালয়ৰ ভিতৰত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়। আৰু এই গৌৰৱময় মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ বাকৰিত, আৰু আমাৰ সৈতে উপস্থিত আছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ পুনৰুন ছাৰ। অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। জ্ঞাপন কৰিছোঁ। 10 বছৰৰ বাবে আচলতে UGC আপোনালোকৰ মহাবিদ্যালয়খনক স্বায়ত্তশাসন শিক্ষা প্ৰদান কৰিলে। যিহেতু যোৰহাট তথা মহাবিদ্যালয়খনৰ প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীলৈ এটা ভাল খবৰ। আৰু কেনেদৰে আচলতে ভৱিষ্যত সময়ত আৰু পৰিকল্পনা আছে? হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ আজি এই ভাল মুহূৰ্তত আপোনালোক আহি উপস্থিত হৈছেহি। এই মহাবিদ্যালয়ৰ জন্মলগ্নৰ পৰা থকা সকলো শিক্ষক শিক্ষয়িত্ৰী, বিশেষকৈ প্ৰতিষ্ঠাপক অধ্যক্ষ কৰ্ণেন্দ্ৰনাথ বৰুৱাদেৱ আৰু বৰ্তমানৰ এই মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, আমাৰ কাৰণে এটা ভাল খবৰ আহিছে। আৰু আমি 2025 চনৰ পৰা আচলতে পৰিকল্পনা কৰিছিলোঁ। অট'নমাছটো আচলতে এজন অধ্যক্ষই আনিব নোৱাৰে। অট'নমাছ ষ্টেটাছটো পাবলৈ গোটেই কলেজখনে এটা প্ৰয়াস কৰিব লাগিব, শিক্ষকসকলে প্ৰয়াস কৰিব লাগিব, কৰ্মচাৰীসকলে প্ৰয়াস কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে প্ৰয়াস কৰিব লাগিব। আৰু তেওঁলোকে যদি তেওঁলোকৰ মনোভাৱটো কয় যে ছাৰ আমি অট'নমাছ পাবলৈ বিচাৰিছোঁ, তেতিয়া অধ্যক্ষ হিচাপে মই সেইখিনি কথা লিড দিব পাৰোঁ। তেনেধৰণৰ কথা এটা আমাৰ কলেজত প্ৰতিফলিত হ'ল। সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীয়ে মোক ক'লে যে ছাৰ আমি অট'নমাছটো হ'লে ভাল হয়। আমি 2025 চনৰ পৰা প্ৰচেষ্টা কৰি 2026 চনৰ জানুৱাৰী মাহত আমি এপ্লাই কৰিছিলোঁ। বিভিন্ন দিশ চাই মেলি UGCয়ে আমাক 21 জুলাই এই অট'নমাছ ষ্টেটাছটো নটিফিকেশ্যনৰ জৰিয়তে আমাক স্বীকৃতি প্ৰদান কৰিলে। আৰু এই অট'নমাছৰ জৰিয়তে আমাৰ কিছু এতিয়া ফ্লেক্সিবিলিটি আহি গ'ল। যিকোনো ধৰণৰ কোৰ্চ কাৰিকুলাম আমি ইয়াত ফ্ৰেমিং কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ আগতে যি পৰীক্ষা ডিব্ৰুগড় ইউনিভাৰ্চিটিত হৈছিলে, সেই পৰীক্ষাখিনি এতিয়া আমি ইয়াতে সম্পন্ন কৰিব পাৰিম, ৰিজাল্টটো ইয়াতে সম্পন্ন কৰিব পাৰিম। কেৱল মাত্ৰ যিখন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি থাকিব, তাতে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় বুলি থাকিব। ভৱিষ্যতে ইয়াতে আমি বিভিন্ন ধৰণৰ স্কিল কোৰ্চেছ, PG কোৰ্চেছ, আনকি আমি PhD প্ৰগ্ৰেমো ডিব্ৰুগড় ইউনিভাৰ্চিটি গাইডলাইন, UGC গাইডলাইন মতে আমি কৰিব পাৰিম। গতিকে আমাৰ এটা বৃহৎ সম্ভাৱনা এটা আহি গ'ল যে অট'নমাছ হোৱাৰ পিছত যদি আমি এই কলেজখন আৰু উচ্চ শিক্ষালৈ নিব খোজোঁ, তেতিয়াহ'লে আমাৰ কাৰণে এটা সুবিধা আহিলে। আৰু এই সুবিধাটো আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকলে আমি কেনেকৈ কামত লগাওঁ, সেইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। আপোনালোকে পাঠ্যপুথিগত শিক্ষাৰ সমান্তৰালকৈ কাৰিকৰীগত শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া বহু ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ আচলতে বহু আপোনালোকৰ ইয়াত চেমিনাৰ অনুষ্ঠিত হোৱাও আমি দেখিবলৈ পোৱা গৈছে। ভৱিষ্যত সময়তো তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি, বা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে যেতিয়া স্বায়ত্তশাসন লাভ কৰিলে ইয়াৰ ফলত তেওঁলোক কেনেদৰে উপকৃত হ'ব? আমাৰ মহাবিদ্যালয়ৰ এটা ইউনিকনেছ আছে যে আমি চেমিনাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল পাতি থাকোঁ। তাৰ উপৰি মই ক'ব খোজা ইউনিকনেছটো হৈছে কি ইনষ্টিটিউশ্যন ইন'ভেশ্যন কাউন্সিল হিচাপে আমি ৰেজিষ্টাৰ কৰিছোঁ মিনিষ্ট্ৰী অফ এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত। আৰু এই ইনষ্টিটিউশ্যন ইন'ভেশ্যন কাউন্সিলৰ আণ্ডাৰত আমাৰ বহুতখিনি ইন'ভেশ্যন আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কাম হয়। এই কামৰ নমুনা এটা হিচাপে দিব পাৰোঁ, আমাৰ ইয়াতে যিকোনো ধৰণৰ LED বাল্ব আমি প্ৰডাক্ট কৰিব পাৰোঁ। সেইটো আমি ইণ্ডিয়ান পেটেণ্ট অফিচৰ পৰা ট্ৰেডমাৰ্ক কৰি থৈছোঁ, এইটো ৰাইনো LED বাল্ব। দ্বিতীয়তে আছে আমাৰ ভাৰ্মি কম্প'ষ্ট। এই ভাৰ্মি কম্প'ষ্টটো আমি ট্ৰেডমাৰ্ক কৰিছোঁ, কৃষি মিত্ৰ ভাৰ্মি কম্প'ষ্ট। আৰু আমি এথিকেলি গ্ৰীণ টি আমি কি কৰিছোঁ, ট্ৰেডমাৰ্ক লৈছোঁ। আৰু বিভিন্ন ধৰণৰ ৰজাইল, কিনাইল এনেকুৱা ধৰণৰ প্ৰডাক্ট আছে। এই আচলতে ছাত্ৰ ছাত্ৰীসকলে পঢ়িয়ে যে চাকৰি পাব তেনেকুৱা ধৰণৰ কোনো কথা নাই। যদি চাকৰি নকৰে, তেওঁলোকে কেনেকৈ এটা ব্যৱসায় কৰি গঢ়ি তুলিব, তাৰ কাৰণে কোনখিনি প্ৰস্তুতি লাগিব, সেই প্ৰস্তুতিখিনিও আমি ইয়াতে ট্ৰেইনিং দিওঁ, যিটো স্কিল ট্ৰেইনিং বুলি কোৱা হয়। গতিকে আমি স্কিল ট্ৰেইনিঙৰ ক্ষেত্ৰত বহুতখিনি কাম কৰি আছোঁ। আৰু স্কিল ট্ৰেইনিঙৰ ক্ষেত্ৰত কাম কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি ৰিকগনিশ্যন, সেই ৰিকগনিশ্যনখিনি আমি পাইছোঁ ইনষ্টিটিউশ্যন ইন'ভেশ্যন কাউন্সিল, মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা। আৰু নৰ্থ ইষ্টত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়খন 3.5 ষ্টাৰ ৰেটিঙৰ এখন কলেজ। তো আপোনালোকে চাব যে নৰ্থ ইষ্টত 3.5 ষ্টাৰ ৰেটিঙত IISc ইনষ্টিটিউশ্যন ইন'ভেশ্যন কাউন্সিলত কেৱল মাত্ৰ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় আছে। গতিকে অনাগত দিনত আমি স্কিল কোৰ্চেছবিলাক
আৰু আমাৰ ট্ৰেডিশ্যনেল কৰ্চেছবিলাক কম্বাইন কৰি যে ইণ্ডাষ্ট্ৰি একাডেমিয়া যিটো এমপ্লয়েবিলিটি এটা কোৰ্চ থাকে সেই কোৰ্চবিলাক আমি কৰিবলৈ চাম আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এইটোতে যে আমি ছাত্ৰ ছাত্ৰীসকলক ডাইৰেক্ট ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ কিছুমান কোৰ্চ দিবলৈ চেষ্টা কৰিম মই এটা কথা কৈছোঁ যে আমাৰ ইয়াত যিসকল কেমেষ্ট্ৰি মেজৰ পঢ়িব এই কেমেষ্ট্ৰি মেজৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি এটা ছেমিষ্টাৰ নুমলীগড় ৰিফাইনেৰীত যদি ইণ্টাৰ্ণশ্বিপ কৰিবলৈ দিব পাৰোঁ এটা ছেমিষ্টাৰ যদি ONGCত কৰিবলৈ দিব পাৰোঁ এটা ছেমিষ্টাৰ যদি দুলীয়াজান অইলত কৰি দিব পাৰোঁ তেওঁলোকে যেতিয়া যিটো এই BSc কেমেষ্ট্ৰি হ'ব এই BSc কেমেষ্ট্ৰিটো ইণ্ডাষ্ট্ৰি একাডেমিয়া থাৰ্ড টেকৰ কথা মই কৈছোঁ এইটো ক্ষেত্ৰত তেওঁলোকে চাকৰি পাবলৈ সুবিধা হ'ব তেনেকুৱা ধৰণৰ কৰ্চেছবিলাক আমি সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰিম ইমানপুৰে আচলতে সংযুক্ত হৈছিলে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু ব্যস্ততাৰ মাজতে তেওঁ আমাক ইমানখিনি সময় দিলে আৰু এই প্ৰতিবেদনৰ যোগেদি আমি আচলতে কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগতে বিদ্যালয়ৰ প্ৰত্যেকগৰাকী আচলতে শিক্ষক কৰ্মচাৰীকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।